গুড মৰ্ণিং গাইজ, কি খবৰ? নিশ্চয় ভালেই চাগে। মোৰ এইটো নতুন ইউটিউব চেনেল হয়। আশা কৰোঁ সকলোৱে যাতে মোৰ ইউটিউব চেনেলটো আঁকোৱালি লয় আৰু এইটো মোৰ নতুন ব্লগ। আজি আমি লখিমপুৰৰ গণেশ মন্দিৰলৈ আহিছোঁ। চকচোন ইমান মৰম লগা পহুবিলাক। আমাৰ আকৌ আইমেনুৱে পহুবিলাকৰ লগত ইমান যে খেলি আছে, তাই আহিবলৈ নিবিচাৰে। পহুবিলাকক খাবলৈ দিছে মুড়ি তাই। ইমান ধুনীয়া পৰিৱেশ, চাই থাককচোন মোৰ ভিডিঅ'টি। এয়া হৈছে গণেশৰ লগত থকা মৰম লগা নিগনি। আমাৰ আকৌ আইমনক নিগনি বোলে চিপ খুৱাই দিব লাগে। এয়া হৈছে পাৰ চৰাই। এই ভগৱানৰ ওচৰত আমি চাকি এগছ জ্বলালোঁ। চাকি জ্বলাই মন্দিৰ ভিতৰলৈ লাহেকৈ সোমাই গ'লোঁ, সেৱা জনালোঁ। চকচোন কিমান ধুনীয়াকৈ সজাইছে আৰু চাফ চিকুণ দেই। এয়া আমাৰ গণেশ বাবা, জয় গণেশা। তাৰ পৰা আহিলোঁ আমি দুৰ্গা মন্দিৰ। লখিমপুৰতে আছে এইভাগ দুৰ্গা মন্দিৰ। ইয়ালৈ আহিও বহুত ভাল লাগিল। তাৰ পৰা পদুমণি থানতো সোমালোঁ। এয়া হৈছে আমাৰ দুৰ্গা মন্দিৰ। কিন্তু পদুমণি থানত সোমোৱা ভিডিঅ' কৰা নহ'ল, আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। চকচোন এয়া আমাৰ দুৰ্গা মন্দিৰ, কিমান ধুনীয়া পৰিৱেশ। জয় মাতা। মোৰ ভিডিঅ'টি চাই যদি আপোনালোকৰ ভাল লাগে, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব। আজিলৈ বাই বাই।